আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে কাইলৈ গোৱালপাৰাত হ'বলৈ গৈ আছে বৃহৎ উচ্ছেদ ইতিমধ্যে প্ৰশাসন সাজু হৈছে সাজু কৰি তোলা হৈছে 50খনৰো অধিক বুলডোজাৰ আনফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো উচ্ছেদক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বৃহৎ মন্তব্য কৰিছে কাইলৈ হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ গোৱালপাৰাত পুৱাৰ পৰাই চলিব বৃহৎ উচ্ছেদ এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য আনফালে গোৱালপাৰাবাসী কান্দোনত ভাগি পৰিছে চিন্তাত পৰিছে যে ক'ত যাব কি কৰিব হঠাৎ জাননী জাৰি কৰিছে আৰু তাৰ পিছতে এতিয়া কাইলৈৰ বাবে সকলো সাজু হৈছে প্ৰশাসন সাজু হৈছে কাইলৈৰ বাবে বুলডোজাৰ সাজু কৰি তোলা হৈছে এই মুহূৰ্তলৈ আহিছো সবিশেষ তথ্য যেহেতু এক বৃহৎ উচ্ছেদ হ'বলৈ গৈ আছে গোৱালপাৰাত আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে কাইলৈ পুৱাৰ পৰাই চলিব বৃহৎ উচ্ছেদ সাজু কৰি তোলা হৈছে বুলডোজাৰ কাইলৈ গোৱালপাৰাৰ পাইকানত চলিব সৰ্ববৃহৎ উচ্ছেদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সাজু কৰি তোলা হৈছে 50খনতকৈও অধিক বুলডোজাৰ সাজু কৰা হৈছে প্ৰশাসন ইতিমধ্যে সাজু হৈছে উচ্ছেদৰ বাবে 10 তাৰিখে গোৱালপাৰাৰ পাইকানত চলিব উচ্ছেদ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে কাইলৈ হ'বলৈ গৈ আছে এক বৃহৎ উচ্ছেদ পাইকান ৰিজাৰ্ভ ফৰেষ্ট সম্পূৰ্ণৰূপে বেদখল মুক্ত হ'ব তাত আৰু কোনো থাকিব নোৱাৰিব চৰকাৰী ভূমি দখল কৰিব নোৱাৰিব অসমৰ যিমান ভূমি বেদখল হৈ আছে সেয়া সম্পূৰ্ণৰূপে উচ্ছেদ কৰা হ'ব সেয়া সম্পূৰ্ণৰূপে উচ্ছেদ হ'বই উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে উচ্ছেদ হ'বই আৰু কাইলৈৰ বাবে ইতিমধ্যে সকলোকে সাজু কৰি তোলা হৈছে প্ৰশাসন ইতিমধ্যে সাজু হৈ উঠিছে 50খনৰো অধিক বুলডোজাৰ সাজু কৰি তোলা হৈছে উচ্ছেদৰ বাবে পুৱাৰ ভাগৰ পৰাই চলিব বৃহৎ উচ্ছেদ সম্পূৰ্ণৰূপে বেদখল মুক্ত হ'বলৈ গৈ আছে অসমত যিমান ভূমি বেদখল হৈছে বা দখল কৰি আছে সেয়া সকলো বেদখল মুক্ত কৰিবলৈ গৈ আছে আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে আনফালে উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ফুল দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছো যিহেতু মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে কাইলৈৰ বাবে ইতিমধ্যে প্ৰশাসন সাজু হৈছে কাইলৈ গোৱালপাৰাৰ পাইকানত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ সাজু কৰি তোলা হৈছে 50খনৰো অধিক বুলডোজাৰ সাজু কৰি তোলা হৈছে প্ৰশাসন ইতিমধ্যে সাজু হৈছে যদি সম্ভৱ হয় পিচিআৰে ফুল দৃশ্যাংশ দেখুৱাব ইতিমধ্যে যিহেতু প্ৰতিখন বুলডোজাৰ সাজু কৰি তোলা হৈছে কাইলৈ বাবে সাজু কৰি তোলা হৈছে অসমত যিমান ভূমি বেদখল হৈ আছে সেয়া সম্পূৰ্ণৰূপে উচ্ছেদ হ'বই উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে শেহতীয়া দৃশ্যাংশ দেখিছে কেইবাখনো বুলডোজাৰ ইতিমধ্যে এনেদৰে সাজু কৰি তোলা হৈছে কাইলৈৰ বাবে কাইলৈ হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অসমৰ সৰ্ববৃহৎ উচ্ছেদ গোৱালপাৰাত হ'বলৈ গৈ আছে 50খনৰো অধিক এনেদৰে বুলডোজাৰ সাজু কৰি তোলা হৈছে উচ্ছেদৰ বাবে পুৱাৰ পৰাই চলিব বৃহৎ উচ্ছেদ ইতিমধ্যে প্ৰশাসনো সাজু হৈছে উচ্ছেদৰ বাবে গোৱালপাৰাত হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ কাইলৈ দিনটোৰ বাবে এতিয়া সকলোৱে সাজু হৈ উঠিছে প্ৰশাসন সাজু হৈছে বুলডোজাৰ সাজু কৰি তোলা হৈছে পুৱাৰ ভাগৰ পৰাই চলিব বৃহৎ উচ্ছেদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দেখিবলৈ পাইছে বুলডোজাৰ সাজু কৰি তোলা হৈছে এনেদৰে কাইলৈৰ বাবে প্ৰশাসনো সাজু হৈছে কাইলৈ গোৱালপাৰাৰ পাইকানত চলিব বৃহৎ উচ্ছেদ অভিযান আনফালে আকৌ উচ্ছেদিতই কান্দোনত ভাগি পৰিছে জাননী তেওঁলোকে পাইছে কাইলৈ হ'বলৈ গৈ আছে বৃহৎ উচ্ছেদ কান্দোনত ভাগি পৰিছে কলৈ যাব ক'ত আশ্ৰয় ল'ব কি কৰিব এতিয়া চিন্তাত পৰিছে কাইলৈ গোৱালপাৰাৰ পাইকানত চলিবলৈ গৈ আছে বৃহৎ উচ্ছেদ আনফালে উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো বাংলাদেশী উচ্ছেদ হ'বই ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি তেওঁৰ যিকেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজি ভূমিত সোমাই গ'ল এইগৰাকী মহিলাৰ কোনো মাটি কোনেও লোৱাই নাই এটা ৰিল বনালে হৈ যাব নেকি চব কথা মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছো চাওঁ যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায় টিম এটা আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছো আমি বাংলাদেশীৰ ঘৰ ভাঙিছো যিকেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ পিজিআৰত আছিলে কেতিয়াবা উচ্ছেদ হ'লেতেন আমি ম্যাদী পট্টা দি দিলোঁ এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব যদি বাংলাদেশীৰ গাত টুকৰ মাৰোতে আমি যদি ভাবো আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম অলপো বোকা নপৰিব কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব তাৰ বোকাও আমাৰ গাত নপৰিব তেনেকেতো নহ'ব নহয় আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে এতিয়া আমি কঠিয়া কেডাল দিব নোৱাৰো মোৰ তাত কোনো বাৰ্তা নাই
বাৰ্তা এটাই, অসমীয়া মানুহ সাহসী হ'ব লাগিব, নহ'লে অসমীয়া মানুহ অসমতে এদিন আত্মসমৰ্পণ কৰিব লাগিব। কৰিমগঞ্জ, ধুবুৰী, চাপৰ, শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিলে। আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ ৰাজনৈতিক স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ। কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই। এইটো একেবাৰে অসত্য কথা। আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি? যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শ্বহীদ হৈছিল, এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক, কাষত মোৰ ঘৰটো আছে, সামান্য খুন্দা এটাও নালাগিব, তেনেকে জাতিটো বাচিব নেকি? তাতে কি হ'ল? কঠীয়াখিনি গ'ল, আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা। তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি? নাই, ৰাজনীতি কোনে কৰিছে? যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে। উদ্দেশ্য মহিলাগৰাকী নহয়, উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে। কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব, পৰহিও গোৱালপাৰাত কৰিব। কোনেও বিজেপিক ৰাখিব নোৱাৰে। বাংলাদেশী উচ্ছেদ হ'বই, বাংলাদেশী উচ্ছেদ হ'বই। ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি। তেওঁৰ যিকেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজি ভূমিত সোমাই গ'ল। এইগৰাকী মহিলাৰ কোনো মাটি কোনেও লোৱাই নাই। এটা ৰীল বনালে হৈ যাব নেকি চব কথা? মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছোঁ চাওঁ। যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায়, টিম এটা, আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছোঁ। আমি বাংলাদেশীৰ ঘৰ ভাঙিছোঁ। যিকেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ, PGRত আছিলে, কেতিয়াবা উচ্ছেদ হ'লহেঁতেন, আমি ম্যাদী পট্টা দি দিলোঁ। এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই। আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব। যদি বাংলাদেশীৰ গাত টোকৰ মাৰোঁতে আমি যদি ভাবোঁ আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম, অলপো বোকা নপৰিব, কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব, তাৰ বোকাও আমাৰ গাত নপৰিব, তেনেকেতো নহ'ব নহয়। আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে। এতিয়া আমি কঠীয়া কেইডাল দিব নোৱাৰোঁ। মই তাত কোনো বাৰ্তা নাই। বাৰ্তা এটাই, অসমীয়া মানুহ সাহসী হ'ব লাগিব, নহ'লে অসমীয়া মানুহ অসমতে এদিন আত্মসমৰ্পণ কৰিব লাগিব। কৰিমগঞ্জ, ধুবুৰী, চাপৰ, শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিলে। আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ ৰাজনৈতিক স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ। কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই। এইটো একেবাৰে অসত্য কথা। আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি? যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শ্বহীদ হৈছিল, এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক, কাষত মোৰ ঘৰটো আছে, সামান্য খুন্দা এটাও নালাগিব, তেনেকে জাতিটো বাচিব নেকি? তাতে কি হ'ল? কঠীয়াখিনি গ'ল, আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা। তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি? নাই, ৰাজনীতি কোনে কৰিছে? যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে। উদ্দেশ্য মহিলাগৰাকী নহয়, উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে। কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব, পৰহিও গোৱালপাৰাত কৰিব। কোনেও বিজেপিক ৰাখিব নোৱাৰে। বাংলাদেশী উচ্ছেদ হ'বই, বাংলাদেশী উচ্ছেদ হ'বই। ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি। তেওঁৰ যিকেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজি ভূমিত সোমাই গ'ল। এইগৰাকী মহিলাৰ কোনো মাটি কোনেও লোৱাই নাই। এটা ৰীল বনালে হৈ যাব নেকি চব কথা? মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছোঁ চাওঁ। যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায়, টিম এটা, আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছোঁ। আমি বাংলাদেশীৰ ঘৰ ভাঙিছোঁ।
যি কেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ, ভিজিআৰ পিজিআৰত আছিলে, কেতিয়াবা উচ্ছেদ হ'লহেঁতেন, আমি ম্যাদী পট্টা দি দিলোঁ। এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব। যদি বাংলাদেশীৰ গাত টোকৰ মাৰোঁতে আমি যদি ভাবোঁ আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম, অলপো বোকা নপৰিব, কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব, তাৰ বোকাও আমাৰ গাত নপৰিব, তেনেকেতো নহ'ব নহয়। আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে, এতিয়া আমি কঠীয়া কেইডাল দিব নোৱাৰোঁ। মই তাত কোনো বাৰ্তা নাই, বাৰ্তা এটাই, অসমীয়া মানুহ সাহসী হ'ব লাগিব, নহ'লে অসমীয়া মানুহ অসমতে এদিন আত্মসমৰ্পণ কৰিব লাগিব। কৰিমগঞ্জ, ধুবুৰী, চাপৰ, শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিলে। আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ ৰাজনৈতিক স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ। কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই, এইটো একেবাৰে অসত্য কথা। আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি? যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শ্বহীদ হৈছিল, এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক, কাষত মোৰ ঘৰটো আছে, সামান্য খুন্দা এটাও নালাগিব, তেনেকে জাতিটো বাচিব নেকি? তাতে কি হ'ল? কঠীয়াখিনি গ'ল, আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা। তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি? নাই, ৰাজনীতি কোনে কৰিছে? যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে। উদ্দেশ্য মহিলাগৰাকী নহয়, উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে। কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব, পৰহিও গোৱালপাৰাত কৰিব। কোনেও বিজেপিক ৰাখিব নোৱাৰে। বাংলাদেশী উচ্ছেদ হ'বই, বাংলাদেশী উচ্ছেদ হ'বই। ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি। তেওঁৰ